Hello viewers, মই Atlanta, মুছে Atlantis বললে আপোনালোক সকলোকে স্বাগতম জনাইছো। ওয়েলকাম ব্যাক টু Atlantis World। কি খবৰ সকলোৰ? ময়ো ভালে আছো। যি সকল মোৰ চেনেলৰ নতুন ভিউয়াৰ্স মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। যি সকলে সাবস্ক্ৰাইব কৰি থোৱা আছে বহুত বহুত ধন্যবাদ। এতিয়া গাপা ধুই দেখিছনে মই উলাই মেলি ৰেডি মানে জিমৰ পৰা আহিলো। জিমৰ পৰা আহি গা ধুই লৰালৰিকে আজি অকমান ভাত খাইছো, কাৰণ মই বহুত দেৰিলৈকে এতিয়া ওলাই যাওঁ লাঞ্চ কৰিবৰ কাৰণে টাইম নাথাকিব। আৰু ক'ত যাওঁ কৈ আছো আপোনালোকক। বিয়ালে যিহেতু এতিয়া 3 দিন আছে, আজি 11 তাৰিখ, 15 তাৰিখে বিয়া আৰু 14 তাৰিখটো মেহেন্দি তেনেকৈ যাব। তো মাজত আৰু 12 তাৰিখ আৰু 13 তাৰিখ আছে। এতিয়া মই যাওঁ নেইলছ কৰাব। ফাৰ্ষ্ট টাইমৰ কাৰণে নেইল এক্সটেনশ্যন কৰাম। বহুত বেছি এক্সাইটেড, বহুত বেছি ভাবি থাকোঁ মানে কৰাম কিন্তু কেতিয়াও কৰা নহয়। ভাবোঁ কিবা ইভেণ্ট থাকিলে কৰাম, এনেই নকৰা আৰু। যিহেতু মোৰ নেইলছখিনি বহুতেই বেছি উইক হয়, তো এনেই এক্সটেনশ্যন কৰাই উইক কৰাব বিচৰা নাছিলোঁ। কিন্তু বহুত মন যায় কৰাবৰ কাৰণে, কাৰণ মোৰ নেইলছ বহুত চুটি দেখিছেনে, দীঘল নহয়। তো এক্সটেনশ্যনৰ বাহিৰতো উপায় নাই, মানে কৰাবই লাগিব। তো এতিয়া বিয়াৰ কাৰণে এক্সটেনশ্যন কৰাওঁ। ভাবিছিলোঁ মানে মই 14 তাৰিখে ৰাতিপুৱা কৰাম বুলি, কিন্তু এক্সটেনশ্যন কৰাৰ পিছত মেহেন্দি লাগিয়ে যাব। তো সেইটো কাৰণে ভাবিলোঁ আজিয়ে কৰি লওঁ, 2 দিনমান অকণমান মোৰ নতুন নেইলছ ফ্লন কৰিম, তেতিয়া মেহেন্দি লগোৱাৰ আগত। ফাৰ্ষ্ট টাইম কৰাৰ কাৰণে মানে অলপ আৰু এক্সাইটমেণ্ট বেছি। তো ব'লক যাওঁ এতিয়া। এক্সটেনশ্যন কৰি আছোঁ। ফাৰ্ষ্ট ষ্টেপকেইটা কৰি ল'লে এতিয়ালৈকে হোৱাগৈ নাই, হোৱাৰ পিছত আপোনালোকক দেখাম। মানে মেইনখিনি কৰি ল'বলৈ দিলোঁ আৰু তাৰপিছতহে একদম কৰিছোঁ। দেখাই আছোঁ আপোনালোকক ভালকৈ। এয়া মোৰ নেইল এক্সটেনশ্যনৰ প্ৰচেছ চলি আছে। এয়া হ'ল ফাৰ্ষ্ট ষ্টেপ আৰু এয়া ছেকেণ্ড। মোৰ চাটল পিংক কালাৰ এটা লাগিছিলে, একদম লাইট কালাৰত লাগিছিলে আৰু তেওঁ কৰিলে। এয়া মই অঞ্জলি বাহিতিৰ ওচৰত কৰিছিলোঁ, যোৰহাটৰ। মই ভিডিঅ' কৰি থৈছিলোঁ, কিন্তু গোটেই ক্লিপখিনি মোৰ ডিলিট হৈ থাকিলে। মই আকৌ পিছত আপোনালোকক ভালকৈ দেখাম। আৰু এয়া বিয়া ঘৰতে নপুৰুষৰ শ্ৰাদ্ধ হৈ আছিলে, আৰু এয়া মোৰ মাজু বৰ্তা মানে মাইনা বৰ্তাই নপুৰুষৰ শ্ৰাদ্ধ কৰিছে। আৰু এয়া জেঠাই ইনু বৰ্মা মা বহি পেলাই শ্ৰাদ্ধ চাই আছে, আৰু ময়ো আহিলোঁ দেৰিকৈ। এয়া কইনা আৰু কইনাৰ মাক। আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰোঁ। আপোনালোক সকলোৱে জানেই চাগে, যিসকলে মোৰ ব্লগ চাই থাকে, যে মোৰ খুব বেছি চৰ্দি লাগে আৰু কাহ হয়, আৰু মোৰ বহুত ডাষ্ট এলাৰ্জি আছে, আৰু লগতে অলপ ঠাণ্ডা লাগিলে মোৰ চৰ্দি লাগিয়ে যায়। ৰাতিপুৱা শুই উঠি সদায় নাকটো বন্ধ হৈ থাকে আৰু হাঁচি আহে, যিটো বুটুৰো হয়। মোৰ ভাইটি অন্তৰীক্ষৰো হয়, উঠাৰ পিছতে তাৰ হাঁচি আহে। তাৰতো বহুতেই বেছি বেয়াকৈ এলাৰ্জি আছে যে সি লেবেজান হৈ যায় হাঁচি মাৰি চৰ্দি লাগে, আৰু এবাৰ লাগিলে বন্ধ নহয়। আৰু এইখিনি সকলোবোৰ বস্তু ডাষ্টৰ কাৰণে হয়। আৰু কেতিয়াবা মই ওলাই গ'লে যদি বহুত বেছি ধূলি যাওঁ, তেতিয়া খুব বেছি মূৰ বিষ হয়, আৰু অলপ লেতেৰা পালেই মোৰ মূৰ বিষ হয়। আৰু যে ঘৰত ঘুগুলা চুগুলা থাকে, সেইবোৰ পালেও মানে একদম অৱস্থা চেচ হৈ যায় আৰু বহুত দিনলৈকে। আৰু এবাৰ চৰ্দি লাগিলে সোনকালে ভাল নহয়। তো আপোনালোকে সদায় ৰাখি মোৰ মানে মেক্সিমাম ভিডিঅ'ত চাব মোৰ চৰ্দি লাগিয়ে থাকে, মাতটো বহিয়ে থাকে। তো সেইটো কাৰণে মায়ে এটা বস্তু অৰ্ডাৰ কৰি দিছিলে আমাৰ কাৰণে। 1 টাইম ইনভেষ্ট কৰিছে যাতে আমাৰ দুইটাৰ মানে গা বেয়া হৈ নাথাকে এনেকৈ। আৰু কি বস্তু অৰ্ডাৰ কৰিছে ব'লক আপোনালোকক মই দেখাওঁ। এইটো হ'ল আগাৰৰ ইম্পেৰিয়েল এয়াৰ পিউৰিফায়াৰ, যিটো আপোনালোকে 400 স্কুৱেৰ ফিট ৰুমলৈকে ব্যৱহাৰ কৰিব পাৰে। আৰু এই আগাৰৰ এয়াৰ পিউৰিফায়াৰটো 7 ষ্টেজ পিউৰিফিকেশ্যন ছিষ্টেমত আহে। ভিডিঅ'টো শেষলৈকে চালে গম পাই যাব। মই ফ্ৰণ্টৰ পেনেলটো খুলি ল'লোঁ। ইয়াত 3খন ফিল্টাৰ আহে। প্ৰথমতে এইখন হ'ল প্ৰি ফিল্টাৰ। ফাৰ্ষ্টতে এই পলিথিন কভাৰকেইখন মই এখনকৈ খুলি লৈছোঁ। ছেকেণ্ডখন হৈছে এইখন কোল্ড কেটেলিষ্ট ফিল্টাৰ হয়, যিখন এখন ফৰ্মেলডিহাইড ৰিমুভিং আৰু এণ্টিবেক্টেৰিয়েল ফিল্টাৰ হয়। এইখন ইউজ কৰোঁতে এটা বস্তু মনত ৰাখিব যে এইখনত বেছি প্ৰেছাৰ নিদিব আৰু প্ৰেছ নকৰিব। মই এখনকৈ প্ৰতিখন ফিল্টাৰে আপোনালোকক ভালকৈ খুলি দেখাইছোঁ। চবতকৈ ভিতৰখন হ'ল গ্ৰীণ ট্ৰু হেপা ফিল্টাৰ H14। এইখন বেষ্ট ইন ক্লাছ হেপা ফিল্টাৰ হয়, যিয়ে PM 0.1 পাৰ্টিকলছ মানে চবতকৈ সৰু পলিউটেণ্ট পাৰ্টিকলকো ট্ৰেপ কৰি লয়। এইখন এখন হাইলি এফিচিয়েণ্ট এয়াৰ ফিল্টাৰ হয়, যিখন আপোনালোকে সকলো এয়াৰ পিউৰিফায়াৰত নাপাব। যেতিয়া আপোনালোকে বেক আকৌ ফিল্টাৰখিনি লগাব এয়াৰ পিউৰিফায়াৰত, ইখনৰ পিছত সিখন ৰাখিব, যেনেকৈ আছিলে একদম চিৰিয়েলি তেনেকেই লগাই যাব। আৰু মই সেনেকেই লগাই গ'লোঁ। এয়া দেখিছেনে, মই একদম লগাই হৈ গ'ল।
মুখৰ পেনেলখন লগাই হৈ গ'ল এতিয়া স্ক্ৰীনলৈ আহোঁ এইটো হৈছে পাৱাৰ অন অফ বাটন এতিয়া মোৰ এয়াৰ কোৱালিটিটো তেওঁলোকে ৰিড কৰি আছে আৰু এয়া দেখিছেন ডাইৰেক্ট 500 দেখাইছে ইমানেই বেয়া এয়াৰ কোৱালিটি নহয় যেতিয়া 500 হয় এয়াৰ কোৱালিটি আৰু ৰেড লাইট জ্বলে মানে বহুতেই বেছি বেয়া হয় কিছুমান ষ্টেটত ধূপ দি 500 কৰিছে কিন্তু আমাৰ দেখিছেনে একো ধোঁৱা চোৱা নিদিয়াকৈ ডাইৰেক্ট 500 হে আহিছে একফালৰ পৰা এতিয়া আপোনালোকক চলাই দেখাইছে এইটো হ'ল অটো মোড তাত নিজে নিজে চলি থাকিব তাৰপিছতো হৈছে স্পীড ইয়াত ফেনখনৰ স্পীড বঢ়াব পাৰিব কমাব পাৰিব তাৰপিছতো হৈছে স্লিপ আপোনালোকে শুওঁতে চাউণ্ড নহবা লাইট নোহোৱাকৈ শুব পাৰিব তাৰপিছতো হৈছে UV ষ্টেৰিলাইজ যিয়ে বেক্টেৰিয়া আৰু জাৰ্মছ সকলোবোৰ নাইকিয়া কৰি দিয়ে আৰু এইটো হ'ল টাইমাৰ টাইমটো আপোনালোকে নিজে ছেট কৰি ল'ব পাৰিব 12 ঘণ্টালৈকে ছেট কৰিব পাৰিব এইটো হ'ল আয়নাইজাৰ এই আয়নাইজাৰ মোডটোৱে নিগেটিভ আয়নছ প্ৰডিউচ কৰি পেলাই এয়াৰত ৰিলিজ কৰি দিয়ে আৰু সেই আয়নখিনিয়ে পজিটিভলি চাৰ্জ পাৰ্টিকলছবোৰ যেনেকৈ লেতেৰা ডাষ্ট বেক্টেৰিয়া পলেন্স এই সকলোবোৰ মাৰি পেলাই তলত পেলাই দিয়ে আৰু ইয়াতে লক বাটনো আছে তাতে আপোনালোকে চাইল্ড লক কৰিব পাৰিব এতিয়া লাহে লাহে ডিক্ৰিজ হৈ আহিছে নাম্বাৰটো মানে এতিয়া আমাৰ এয়াৰ কোৱালিটিটো ভাল হৈ আহিছে এই অৰেঞ্জ লাইটটো ইণ্ডিকেট কৰে যে ফেয়াৰ এয়াৰ কোৱালিটি আৰু এতিয়া হ'ল গ্ৰীণ লাইট জ্বলি গ'ল মানে আমাৰ এয়াৰ কোৱালিটিটো একদম ভাল হৈ গ'ল গ্ৰীণ লাইটে এইটো বুজাই যে আমাৰ এয়াৰ কোৱালিটি একদম ভাল আৰু এয়াৰ পিউৰিফায়াৰটোৱে ভাল কৰি দিলে ইয়াৰ লগত এটা ৰিম'টো আহে এইটো ইউজ কৰি আপোনালোকে অপাৰেট কৰিব পাৰে একেইটা বাটন দিয়াই থাকে সেই গোটেইকেইটা বাটনে একেই কাম কৰে এনেকৈ আপোনালোকে অপাৰেট কৰি ল'ব পাৰিব আৰু মই ধুনীয়াকৈ ৰুমত লগাই দিছোঁ মোৰ ৰুমটো একদম এয়াৰ কোৱালিটি ঠিক কৰি দিছোঁ আৰু মই শান্তিমতে শুব পাৰিলোঁ এতিয়া দেখাওক কেনেকৈ ক্লিন কৰে এডাল ব্ৰাছৰ সহায়ত মই এই জেগাখিনি ধুনীয়াকৈ এনেকৈ মোহাৰি গৈছোঁ তেতিয়া ক্লিন হৈ যাব যিমানখিনি ডাষ্ট লাগে ব্ৰাছডালে 3খন ফিল্টাৰ এখন 2 চাইডে মই ভালকৈ এনেকৈ চাফা কৰি গৈছোঁ আৰু এই ফিল্টাৰখনত একেবাৰে পানী নলগাব এনেকৈ চাফা কৰি দিলে হ'ল নহ'বা কাপোৰ এখনে ধুনীয়াকৈ মোহাৰি দিব মোৰ ওচৰত ৰঙৰ ব্ৰাছ আছিলে কাৰণে সেইখনে চাফা কৰিছোঁ পানী লগালে কিন্তু বেয়া হৈ যাব আৰু এইখন যোনখন প্ৰি ফিল্টাৰ এইখন কিন্তু আপোনালোকে তিতা পানী দি ধুব পাৰিব ধুনীয়াকৈ ৰানিং ৱাটাৰ দি ধুব পাৰিব নহ'লে এনেকৈ ব্ৰাছেদিও মোহাৰি পেলাই চাফা কৰিব পাৰিব কিন্তু প্ৰি ফিল্টাৰখন শুকোৱাৰ পিছতহে লগাব দেই নহ'লে এয়াৰ পিউৰিফায়াৰটো বেয়া হৈ যাব আৰু বেক চাইডৰ এইখিনিও মই ধুনীয়াকৈ চাফা কৰি দিছোঁ নহ'লে লেতেৰা জমা হ'ব পাৰে আপোনালোকে যদি এই এয়াৰ পিউৰিফায়াৰটো ল'ব বিচাৰে মই ডেছক্ৰিপশ্যন লিংক দি থ'ম বিয়া আৰম্ভ খালি মোৰ লাষ্ট বিয়াখনহে আপোনালোকৰ ভিডিঅ' আদা কৰা হ'ল কিন্তু এফালে গম পাইছে ন বেছি দিন নাই আজি হ'ল মেহেন্দি আৰু এয়া মই মেহেন্দিৰ কাৰণে ওলাই মেলি ৰেডি আপোনালোকক ভালকৈ ফুলকৈ দেখাম বাৰু কেনেকুৱা লাগিছে আৰু অপজিট চাইডে মা ওলাই আছে আৰু যাওঁ আৰু এতিয়া মা আৰু এয়া মোৰ বা জুপিৰ মেহেন্দিৰ কাৰণে পাই গ'লোগৈ যোনটো হৈছে জাংকি ৰিজৰ্ট এণ্ড ফাৰ্মছত আৰু এয়া ভিতৰত সোমাই আহিছোঁ চববোৰ পোৱাহি নাই বাছ ঘৰৰ মানুহখিনিয়ে আছে তো সকলোকে এফালৰ পৰা আপোনালোকক দেখাই গৈছোঁ অলৰেডি কইনাৰ হাতত মেহেন্দি লাগিলে আমি আহি পোৱাহে দেৰি মোক ইমানেই পালকি আৰু জুপিয়ে মাতি আছে পালকে ৰিপিটেডলি ফোন কৰি আছে কাৰণ কইনা আধা আইডি দেখিছেনে মেহেন্দি লগাই হ'লেই এতিয়াহে মই পাইছোঁ ইমানেই জাম আছিলে নহয় আৰু এয়া হ'ল মাৰ লুক আৰু সকলোবোৰ চাউণ্ড নাইকিয়া কৰি দিবলগীয়া হৈছে যিটো গান বাজি আছিলে আৰু এইটো হ'ল মোৰ লুক কেনেকুৱা লাগিছে জনাব দেই এই মায়ে তলকণহে ভালকৈ ভিডিঅ' কৰিলে আৰু এয়া হ'ল মোৰ ভাইটি পিকু এয়া ইনু বৰ্মা এয়া মামী আইতা লগতে পিছফালে আছে বৰ্তা জেঠাই মায়েও একদম চিঞৰি চিঞৰি আহিছে দেই পিকুৰ লগত বোলে ভিডিঅ'খন কৰি দিব লাগে যিহেতু আমাৰ ল'ৰাটো নাহি ইফালে পিছফালে আকৌ বুটুৱে তাক মাতি আছে আৰু এয়া দেখিছেনে ইনু বৰ্মা পিছফালে বৰ্তা জেঠাই সকলোবোৰ বহি আছে আৰু মামী আইতাই খাই থাকোঁতে মই পটককৈ ভিডিঅ' কৰি দিলোঁ আৰু এয়া হ'ল আপোনালোকৰ মৰমৰ পালকি সকলোৱে দেখাবলৈ কৈ আছিলে আপোনালোকৰ ৰিকুৱেষ্টত এয়া দেখাই দিছোঁ পলাই গ'লি নেকি চবে সুধি আছে বিয়া হৈ গ'লে এয়া পালকি নাই ইয়াতে নাথাকে তাই এতিয়া আহিছে বিয়াৰ কাৰণে দেখাই দিছোঁ আপোনালোকক এয়া জা ছোৱালী একেলগে মেহেন্দি লগাই বহি লেকচাৰ মাৰি আছে এয়া হ'ল জুৰি আণ্টি দুইজনী জুৰি একে কালাৰ পিন্ধি একেলগে কথা পাতি আছে জুৰি আণ্টি হ'ল বৰমা মানে কইনাৰ মাকৰ ফ্ৰেণ্ড আৰু এয়া জেঠাই এইফালে মিকন পেহী কইনাৰ লগাই হ'ল চাইডতে মায়ে মেহেন্দি আঁকিছে তলফালে লগালে এতিয়া ওপৰফালে আমাৰ কইনাই ইমানেই চিম্পল মেহেন্দি আঁকিছে ন মই কি ক'ম আমাৰ কইনাজনী মানে চব চিম্পলকৈ লগাই তাই মেকআপ কৰিও ইমান ভাল নাপায় মেহেন্দি লগাইও ইমান ভাল নাপায় বিয়াৰ কাৰণে লগাইছে আৰু লাষ্টত এয়া দৰা পালেহি দুইটাকে কেনেকুৱা লাগিছে জনাবচোন মোৰ যে বহুত মৰম লাগিছে আৰু এয়া হ'ল আমাৰ পোৱালি আৰু
পোৱালীয়ে মানে পেহাকক দেখিলে ৰ'ব নোৱাৰি, ইমানেই ভাল পায় ন, পেকে একদম দৌৰি যায়। বেলেগ ফূৰ্তি হয় তাৰ মানে পেহাকক দেখা লগালগ। মোৰ লগাই হ'ল মানে আছে, এটা চাইড লগালোঁ, এফালে লগাম, তাৰপিছত দেৰিকৈ আছে আৰু কোনোবা কোনোবা ঢেৰ ৰখি আছে, চবে লগাই লওক মানে আৰু